শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল মই মোৰ ইউটিউব চেনেল টিচাৰ ছাপোৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল যোৱা 9/5/2025 তাৰিখে সমগ্ৰ শিক্ষাৰ পৰা এখনি গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ পাইছে। হেতু আপোনাৰ শ্ৰী সঞ্জয় দত্ত এচিএছ এক্সিকিউটিভ ডাইৰেক্টৰৰ পৰা আহিছে সমগ্ৰ শিক্ষা অসম। চাওকচোন এই নোটিছটো। সাবজেক্টটো আছে আমাৰ কি স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্জেন্স অফ ষ্টুডেণ্টছ, যে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ মোবাইল নাম্বাৰটো আপডেট কৰিব লাগে আৰু সেইটো আমাৰ সময়সীমা দিছে। এইটো চাওক, দেয়াৰ ফৰ এ মেচিভ স্পেচিয়েল ড্ৰাইভ উইল বি কেৰিড আউট ফ্ৰম 13 মে টু 17 মে 2025। মানে এই কামটো আমাক কৰিব দিছে 13 তাৰিখৰ পৰা মে মাহৰ 17 তাৰিখলৈকে। গতিকে এই মোবাইল নাম্বাৰটো আমি শিক্ষা হেতু পৰ্টেলত কেনেকৈ আপডেট কৰিব পাৰি বলকচোন। আপোনালোকৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ইয়াত ক্ৰমটো অপেন কৰিছোঁ। ইয়াত আপোনালোকে চাৰ্চ কৰিব শিক্ষা সেতু অসম। চাৰ্চ কৰাৰ পিছত চাওক লগে লগে আমাৰ লগইন পেজটো আহি গৈছে। ইয়াত এণ্টাৰ ইয়ৰ ইউজাৰ নেমত আপোনালোকে নিজৰ স্কুলৰ যিটো ডেছকোড আছে সেই ডেছকোডটো মাৰিব আৰু আপোনালোকৰ শিক্ষা হেতুৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো মাৰিব। তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত আপোনালোকে যেটো ক্যাপচা আহিছে সেই ক্যাপচাটো মাৰিব। ক্যাপচাটো মাৰাৰ পিছত আপোনালোকে এই লগইন বটনটোত টিপি দিব। লগইন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস চাব পাৰিব। তাত আপোনালোকে তিনিটা লাইন য'ত আছে তিনিটা লাইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চাওক স্কুল মেনেজমেন্ট মাৰ্শিয়েল আৰ্টছ ট্ৰেইনিং, ইয়াত 4 নম্বৰৰ যেটো অপশন আছে ষ্টুডেন্ট মেনেজমেন্ট, ইয়াত আপোনালোকে গুচি যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে ষ্টুডেন্ট লিষ্টিং নামৰ যেটো অপশন আছে তাত আপোনালোকে যাব। ষ্টুডেন্ট লিষ্টিংত যোৱাৰ পিছত চাওক ইয়াত আমাৰ ক্লাছ গোটেই ষ্টুডেন্টৰ আমাৰ স্কুলৰ ডাটাখিনি আহি গৈছে। যদি আপোনালোকে এই গোটেই ষ্টুডেন্ট কৰিব পাৰে এইখিনি কৰিব, নহলে ইয়াত সিলেক্ট ক্লাছ বুলি আছে যিকোনো এটা ক্লাছো কৰিব পাৰিব। ধৰক মই ক্লাছ 2ৰ এটা ক্লাছটো ওপেন কৰি লৈছো। ক্লাছ 2ৰ এটা ষ্টুডেন্ট লৈছো মই। এই ষ্টুডেন্টৰ আপোনালোকে পুনে এইপিনে যাব। যোৱাৰ পিছত আপোনালোকে এই একশন বটনটো বিচাৰি পাব। এই একশন বটনত যোৱাৰ পিছত আপোনালোকে সিলেক্ট একশন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এডিট অপশনটো পাব। এই এডিটত ক্লিক কৰিব। এডিট অপশনটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ষ্টুডেন্টৰ গোটেই ডিটেইলছটো দেখা পাব। ষ্টুডেন্টৰ গোটেই ডিটেইলছটো আপোনালোকে দেখা পাব। পুনে আপোনালোকে তললৈ আহিব পেজটো স্ক্ৰল কৰি। ইয়াত চাওক 4.1.10 এ ইয়াত আছে আপোনাৰ মোবাইল নাম্বাৰ ষ্টুডেন্ট পেৰেণ্টছ গাৰ্জেন। ইয়াত আপোনালোকে এডিট অপশনটোত ক্লিক কৰিব। ইয়াত যেটো গাৰ্জেনৰ আমাৰ মোবাইল নাম্বাৰটো হয় হেতু আপোনালোকে ইয়াত বহাই দিব। বহাই দিয়াৰ পাছত একেবাৰে তলত আহি যাব আপোনালোকে। আহি ইয়াত নেক্সট যেটো বটন আছে ইয়াত ক্লিক কৰি দিব। সাকসেস বুলি আহি গৈছে, মানে আমাৰ মোবাইল নাম্বাৰটো আপডেট হৈ গৈছে। গতিকে আমি ক্ৰমান্বয়ে গোটেই ছাত্ৰ ছাত্ৰীৰ এনেকৈ মোবাইল নাম্বাৰখিনি আপডেট কৰি দিব পাৰো। গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।